গুৱাহাটী মহানগৰীত মদঘৰীয়াত ভয়ানক দুৰ্ঘটনা সংঘটিত হ'ল নিশাৰ ভাগত। কেমেৰা পাৰ্চন দেবাংগই দেখুৱাব যিখন চুইফ্ট বাহন দেখিবলৈ পাইছে ভাঙি ইতিমধ্যে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে। তৃতীয়গৰাকী যুৱতীৰ নাম জানিব পৰা গৈছে নেহা খান, ঘৰ বৰপেটাত, থাকে নাৰেংগীত। ইতিমধ্যে আকাংক্ষা শইকীয়া আৰু পূজা সাহাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰপিছতে হস্পিটেললৈ লৈ যোৱাৰ পিছতেই মৃত্যুক আঁকোৱালি লৈছে, দুৰ্ভাগ্যজনক মৃত্যুক আঁকোৱালি লৈছে নেহা খানে, ঘৰ বৰপেটাত। আৰু যিখন গাড়ী, এইখন গাড়ী দেখুৱাইছে দেবাংগই, দেখুৱাবলৈ পাইছে চুইফ্ট বাহন তীব্ৰ বেগত আহিছিলে, ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰিছে আৰু তাৰপিছতে ভিতৰৰ অৱস্থা কি হৈছে সেয়া আমি দেখিবলৈ পাইছে। এয়া ড্ৰাইভিং ছিটত দেখিবলৈ ষ্টেৰিঙৰ ফালে দেখিবলৈ পাইছে বেলুন খোল খাই গৈছে আৰু পিছৰ ছিটৰ আমি দৃশ্য দেখুৱাব নোৱাৰোঁ কাৰণ তাত ইতিমধ্যে যথেষ্ট ৰক্তাক্ত কিছু অংশ দেখিবলৈ পোৱা গৈছে, মূৰৰ ঘি ওলাই গৈছে। এই মুহূৰ্তত দেখিবলৈ আচলতে প্ৰকাশ কৰিব পৰা অৱস্থাত নাই, কিন্তু এয়া দেখিছে এখন বাহনৰ অৱস্থা, ইমানেই জোৰকৈ বাহনখন মাৰিছে দেখিবলৈ পাইছে। এয়া বেলুন খোল খাই গৈছিলে, ষ্টেৰিঙৰ দেখিবলৈ পাইছে বেলুন খোল খাই গৈছে। দেবাংগই দেখুৱাইছে তীব্ৰ বেগত আহিছিলে, মদঘৰীয়াত এই ঘটনা সংঘটিত হৈছিলে, নিশাৰ ভাগত হৈছিলে আৰু তিনিগৰাকী যুৱতীৰ সৈতে আহিছিলে। আৰু যিখন বাহন, এই বাহনৰ গৰাকীৰ নাম পংকজ দত্ত বুলি ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিছে। এই মুহূৰ্তত এই দৃশ্য দেখিবলৈ পাইছে কিমান ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছিলে। নুনমাটি যান বাহন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তিনিগৰাকী যুৱতীক সেই ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি লৈ আনে, কিন্তু দুগৰাকী যুৱতী ঘটনাস্থলীতে মৃত অৱস্থাত পায় আৰু এগৰাকীক সংকটজনক অৱস্থাত GMCHলৈ লৈ যোৱা হয়। কিন্তু যিগৰাকীক GMCHলৈ লৈ গৈছিলে নেহা খান, তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। তিনিগৰাকী যুৱতী এনেদৰে অকাল মৃত্যুক মৰ্মান্তিকভাৱে আঁকোৱালি ল'লে। আৰু শিৱসাগৰৰ যিগৰাকী যুৱতী আকাংক্ষা শইকীয়া, 23 বছৰ বয়স, আৰু গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা, এই দুইগৰাকী যুৱতী হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত কৰ্মৰত। আৰু এই তিনিগৰাকী যুৱতী ওলাই আহিছিল আৰু তাৰ পিছতে এই ঘটনা সংঘটিত হৈছিলে। গাড়ীখন ট্ৰেভেল এজেঞ্চিৰ পৰা লৈছিলে, ভাড়াত লৈছিলে আৰু গাড়ীৰ স্বত্বাধিকাৰীৰ নাম পংকজ দত্ত বুলি জানিব পৰা গৈছে। A01 GP 0562 এইখন চুইফ্ট বাহন দেখিবলৈ পাইছে কিমান তীব্ৰ বেগত আহিছিলে আৰু কেনেদৰে খুন্দা মাৰিছিলে। প্ৰথমে বাওঁফালে খুন্দা মৰাৰ চিন স্পষ্ট হৈ আছে আৰু ইমানেই স্পীডত আহিছিলে যে ট্ৰাকত খুন্দা মৰা, ট্ৰাকখনৰ পিছফালে খুন্দা মাৰিছিলে। আৰু খুন্দা মাৰোঁতে এয়া দেখিছে চালকৰ আসনৰ যি ষ্টেৰিঙৰ পৰা দেখিবলৈ পাইছে এয়া বেলুন এনেদৰে ওলাই গৈছে আৰু পিছৰ ছিটত যুৱতী আছিলে, দুগৰাকী যুৱতী আছিলে। এগৰাকী যুৱতীৰ মগজুৰ অংগ ইতিমধ্যে তাত পৰি আছে, আমি নিজে প্ৰত্যক্ষ কৰিছোঁ। গাড়ীখনৰ কাষৰ দেখিছে তলৰ ফালে ভাঙি চূৰ্ণত বিচূৰ্ণ হৈছে। বাওঁফালে দৃশ্য দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে শেষ হৈ গৈছে এইখন গাড়ী। আৰু এইখন গাড়ীতেই অহা যোৱা কৰি নিশাৰ ভাগত এনেদৰে নিশা ওলাই অহা তিনিগৰাকী যুৱতীয়ে মৃত্যুক আঁকোৱালি লৈছে। এয়া দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে মদঘৰীয়াত। আৰু গুৱাহাটী মহানগৰীৰ যান বাহন শাখাৰ আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়, কিন্তু সেই স্থানতে দুগৰাকী যুৱতীক মৃত অৱস্থাত পায় আৰু তৃতীয়গৰাকী যুৱতীক GMCHলৈ লৈ যায়। ইমানেই ভয়ানক দুৰ্ঘটনা নিশাৰ ভাগত সংঘটিত হৈছে। এইখন চুইফ্ট বাহন, নতুন বাহন, এইখন বাহনৰ অৱস্থা দেখিলে নিশ্চয় গম পাইছে যে ঘটনা কিমান ভয়ানক আছিলে। ট্ৰাকখন আছে, কেমেৰা পাৰ্চন দেবাংগই দেখুৱাব, কিছু দূৰৈত আছে যিখন ট্ৰাকত খুন্দা মাৰিছিলে। সেইখন ট্ৰাক আমাৰ পৰা প্ৰায় 100 মিটাৰ দূৰত আছে। সেইখন ট্ৰাকো ইয়াত ইতিমধ্যে জব্দ কৰিছে, আৰক্ষীয়ে ইতিমধ্যে ৰাখিছে। কিন্তু যিখন বাহনৰ চালক আছিলে চুইফ্ট বাহনখনৰ, সেই বাহনৰ চালকক এতিয়াও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। বাহনখনৰ চালকৰ সন্ধানত আছে নুনমাটি আৰক্ষী। আৰু তিনিগৰাকী যুৱতীয়ে এনেদৰে নিশাৰ ভাগত ওলাই অহাৰ সময়ত তীব্ৰ বেগত অহা এইখন চুইফ্ট বাহনে খুন্দা মাৰে ট্ৰাকত, তাৰপিছতেই মৃত্যুক আঁকোৱালি লৈছে তিনিগৰাকীকৈ যুৱতীয়ে।